চৰকাৰী বিদ্যালয় ব্যক্তিগতকৰণ আৰু সৰ্বশিক্ষাৰ সৰ্বনাশী কাণ্ড শিক্ষাৰ মৌলিক অধিকাৰক বুঢ়া আঙুলি প্ৰদৰ্শন মাহিলী মাচুল দিব লাগিব চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নতুন শিক্ষানীতিৰ আলম লৈ ৰাজ্য চৰকাৰৰ এই ভয়ানক সিদ্ধান্ত প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ যোগে চৰকাৰী বিদ্যালয় ব্যক্তিগতকৰণৰ দিশত আগবাঢ়িছে ৰাজ্য চৰকাৰ আৰু ইয়াৰ অংশ হিচাপে মাহিলী মাচুল দিব লাগিব আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজ্য চৰকাৰ দ্বাৰা স্থাপিত এনে বিদ্যালয় মাহিলী ৩০০ টকাকৈ দিব লাগিব ছাত্ৰ ছাত্ৰীয়ে মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ২০১৪-১৫ বৰ্ষত স্থাপন কৰা হৈছিল ১৪খনকৈ আদৰ্শ বিদ্যালয় শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে চাহবাগিচা অঞ্চলত স্থাপন হ'ব ১০০খনকৈ আদৰ্শ বিদ্যালয় ইতিমধ্যে চাহবাগিচা অঞ্চলসমূহত নিৰ্মাণ সম্পূৰ্ণ হৈছে কেইবাখনো আদৰ্শ বিদ্যালয় চলিত মাহৰ পৰা এই আদৰ্শ বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে এই বিদ্যালয়সমূহত অৰ্থনৈতিকভাৱে পিছপৰা আৰু বিপিএল শ্ৰেণীৰ বাবে সংৰক্ষিত হ'ব ২০% আসন সংৰক্ষিত আসনৰ ছাত্ৰ ছাত্ৰীয়ে দিব নালাগে মাহিলী মাচুল কিন্তু ২০% আসন মাচুল ৰেহাইৰ বাবে সংৰক্ষিত ৰখাৰ ফলত বঞ্চিত হ'ব অৰ্থনৈতিক পিছপৰা শ্ৰেণীৰ বহু ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব শিক্ষাৰ অধিকাৰ লাভৰ পৰাও শিক্ষা বিভাগৰ এই সিদ্ধান্ত কঠোৰ সমালোচনা প্ৰাথমিক শিক্ষা সন্মিলনী প্ৰধান সম্পাদক ৰাতুল গোস্বামী সমান্তৰালকৈ সেৱাৰ পৰিৱৰ্তে CBSEৰ অধীনত হ'ব আদৰ্শ বিদ্যালয় হ'ব নতুন শিক্ষানীতিৰ আলমত হোৱা শিক্ষা বিভাগৰ সিদ্ধান্তত অনুমোদন জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাৰ শিক্ষা বিভাগৰ বৰমূৰীয়াৰ মিলিত এক আলোচনাত এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ব্যৱস্থা লোৱা হৈছে এটা প্ৰশ্ন হৈছে আদৰ্শ বিদ্যালয়ৰ পাছত পৰ্যায়ক্ৰমে আন চৰকাৰী বিদ্যালয়তো ল'ব নেকি মাহিলী মাচুল শিক্ষা বিভাগৰ মাহিলী মাচুল লোৱা এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সংগঠনৰ লগতে শিক্ষাবিদ বুদ্ধিজীৱীয়ে পৰৱৰ্তী পৰ্যায়ৰ কি মত পোষণ কৰে সেয়া লক্ষণীয় বিষয় হিচাপে চিহ্নিত হ'ব শেহতীয়াভাৱে ২০১৭ চনত সম্ভৱতঃ প্ৰথম ঘোষণাটো কৰিছিল যে আমি অসমত PPPৰ আণ্ডাৰত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচিৰ আণ্ডাৰত চাহবাগিচাবোৰত ১০০খন বিদ্যালয় স্থাপন কৰিম ইয়াৰ পূৰ্বে যদিও কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ভাৰতবৰ্ষত কিছু বিদ্যালয়ৰ লগতে অসমতো কেইখনমান প্ৰায় ১৪খন বিদ্যালয় আদৰ্শ বিদ্যালয় স্থাপন হৈছিল কিন্তু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বিদ্যালয় কৰাৰ কাৰণে তেতিয়াই ঘোষণা হৈছিল আৰু আমি তেতিয়াৰে পৰা এই কথাটো বিৰোধিতা কৰিছিলোঁ যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচিৰ আণ্ডাৰত বিদ্যালয় স্থাপন হোৱা মানে ছাত্ৰ ছাত্ৰীয়ে মাচুল দিব লাগিব কাৰণ পলিচিখনত এটা কথা স্পষ্টকৈ লিখা আছিল সেই সময়তে যিখন পলিচি ২০০৬ চনত গ্ৰহণ কৰিছিল যে প্ৰতিজন ST SC OBCৰ ছাত্ৰ ছাত্ৰীয়ে ২৫ টকাকৈ আৰু ইকনমিকেলি বেকৱাৰ্ড শিশুসকলে ৫০ টকাকৈ দিব লাগিব আৰু বাকী ষ্টুডেণ্টসকলে এখন বিদ্যালয়ত প্ৰায় ২৫০০ ষ্টুডেণ্ট থাকিব তাৰে ১৫০০ ষ্টুডেণ্টে ১০০০ৰ পৰা ১২০০ টকা মাচুল দিব লাগিব বুলি সেই পলিচিটোত লিখা আছে আৰু সেইকাৰণে আমি মাচুল দিয়া বিদ্যালয় স্থাপনৰ আমি বিৰোধিতাত আছিলোঁ কিন্তু অসমৰ আমি দেখিলোঁ যে অসমত ভালেখিনি আদৰ্শ বিদ্যালয় স্থাপন হ'ল আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বহা সভাই আজি কিছুদিন আগতে এই সিদ্ধান্ত কৰিছে যে আমি আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে মাহিলী ৩০০ টকাকৈ ফিজ দিব লাগিব এতিয়া প্ৰশ্নটো হ'ল এই ফিজ দিয়া যদি সিস্টেমটোত আমি বিদ্যালয় স্থাপন কৰিছোৱে তেনেহ'লে ভাৰতীয় সংবিধানে দিয়া শিক্ষাৰ অধিকাৰ আইন আমি ভংগ কৰিছোঁ নে নাই